Hello everyone, নমস্কাৰ। আজি বনাবলৈ লৈছো সজিনাৰ সৈতে মাছৰ চৰচৰি। তাৰ কাৰণে কেইডালমান কুমলীয়া সজিনা দীঘলীয়াকৈ কাটি লৈছো, লগতে এটা আলু কাটি লৈছো। তাৰ পিছত এয়া 4 পিচ মাছ লৈছো। মাছকে পিছত নিমখ আৰু হালধি দি ভালকৈ সানি লৈছো। 2 চামুচ সৰিয়হ তিয়াই ৰাখিছিলো। 4-5 কোহামান নহৰু, এটুকুৰা আদা দি লৈছো। এটা কেঁচা জলকীয়া দি এটা পেষ্ট বনাই ললো। এতিয়া মাছ পিচ ফ্ৰাই কৰি লম। তাৰ কাৰণে কেৰাহীত মিঠাতেল দি গৰম হ'বলৈ দিলো আৰু মাছ পিচ ফ্ৰাই কৰি লৈছো। মাছ পিচ ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেৰাহীৰ পৰা নমাই ৰাখি ললো। মাছ ফ্ৰাই কৰা তেলখিনিতে একিলা তেজপাত দিছো আৰু পিঁয়াজ দিছো। অকণমান সময় ভাজি লৈছো, মানে পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছো। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি হৈ গ'ল। এতিয়া ইয়াত দি দিছো আলু আৰু সজিনাখিনি। প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিলো। অকণমান ধনিয়া গুড়া দি দিছো আৰু অকণমান দিছো কাশ্মীৰী ৰেড চিলি পাউডাৰ। আপোনালোকে ইয়াতে জিৰা গুড়াও দিব পাৰে। তাৰপিছত গোটেইখিনি ভালকৈ লৰাই পিনি ঢাকনখনে ঢাকি ৰাখি দিছো। এতিয়া আগতে যে বনাই ৰাখিছিলো সৰিয়হৰ পেষ্টখিনি, সেইখিনি ইয়াৰ লগত দি দিছো। তাৰপিছত গোটেইখিনি ভালকৈ মিহলাই পিনি পুনৰ ঢাকনখনে ঢাকি ৰাখি দিছো। সজিনাখিনি এনেকৈ অলপ সময় লৰাই ভাজি ৰখাৰ পিছত এতিয়া ইয়াত দি দিছো গৰম পানী। এটা ডাঙৰ সাইজৰ বিলাহী কাটি দিলো। তাৰ পিছত ঢাকনখনে ঢাকি ৰাখি দিছো। বিলাহীখিনি ভালকৈ সিজি যোৱাৰ পিছত মাছ পিচ দি অলপ সময় সিজিবলৈ দিলো। শেষত অকণমান ধনিয়া পাত কাটি দিলো আৰু এয়া হৈ গৈছে সজিনাৰ সৈতে মাছৰ চৰচৰি। আৰু আজি দুপৰীয়া ভাতৰ থালিখন এনেকৈয়ে প্ৰস্তুত কৰিলো। কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব।